জনাইছো কাৰণ ইমানখিনি কষ্ট কৰি আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কিমান কষ্ট কৰি পঢ়ে আমি জানো সেইখিনিৰ পিছতো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ বা ষ্টাৰ মাৰ্ক এটা পাবলৈ পৰৱৰ্তী আমাৰ গোটেই জীৱনটো আমাৰ পঢ়ি আছে আমি আজি হাই ছেকেণ্ডাৰী পাছ কৰিছো এই হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আমাৰ বহু পৰিৱৰ্তন ধৰণী পুৱাই থকা অতি মোহনীয়া নিচলা পাইৰে নিচলা পাইৰে কম্পিটিশ্যনত মই মাৰ্ক দিবলগীয়া হ'লে তোমাৰ নম্বৰটো কাটি দিব এইবোৰ কেতিয়াও নকৰিবা কম্পিটিশ্যন গীত গোৱা মুহূৰ্ত পঢ়া মুহূৰ্ত সচেষ্টা এভৰি মুহূৰ্তত এলাৰ্ট হৈ থকা এগৰাকী যোগ্য ছাত্ৰীৰ দায়িত্বৰ কৰ্তব্য সকলোকে নমস্কাৰ জনাই পুনৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আপোনালোকে চাই আছে DTJ মানে ডিপেণ্ডাৰ জোনাই ইউটিউব চেনেল গতিকে আজি আমি গৈ আছোঁ মৰিঢলত গৈ আছোঁ আমি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখা সেৱা বাহিনীৰ দ্বাৰা এটি প্ৰেৰণা বুলি এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে আৰু সম্পূৰ্ণ তথ্য আমি এতিয়াই নকওঁ ভিডিঅ'তহে দেখাম এই প্ৰেৰণা অনুষ্ঠানলৈ আমি গৈ আছোঁ সকলো একেলগে গতিকে ভিডিঅ'টো সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ইয়াকে কৈ আমি ভিডিঅ'টো আৰম্ভ কৰিম আমাৰ যিহেতু অকণমান পলম হৈছে তাকে আমি দেখিছোঁ যে যিহেতু সভা অনুষ্ঠিত হৈ গৈছে বৰগীত চলি আছে আমিও গৈ আছোঁ সভালৈ যাই কিনে গোটেইখিনি দেখিবলৈ যাত্ৰাটো নিৰ্মাণ কৰোঁ আমি আগফালে সভা চলি আছে গোটেইখিনি ভিতৰত আমি অকণমান দেখা ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰিছে ভাল লাগি গৈছে আমি আপ্লুত হৈছোঁ গীতটো পৰিৱেশন কৰাৰ পিছতে মই ওচৰলৈ মাতি কৈছোঁ যে তুমি বিশ্ববিদ্যালয় গ্ৰুপ ফেষ্টিভেলৰ কাৰণে আজি চিলেক্ট থকা মই তেনেকৈ গৈছোঁ তেওঁ গতিকে সেইটো খুব ভাল লগা কথা কেৱল ত্ৰিবেণীয়ে নহয় আৰু বহু আছে কোনোবাই নাচিব জানে ধুনীয়াকৈ কোনোবাই অভিনয় কৰিব জানে আৰু আমি জনাত ত্ৰিবেণীৰ আটাইকেইটা দিশতে ত্ৰিবেণী আছে সেইকাৰণে আমাৰ ভাল লাগে কথাটো মনৰ মাজত থকা কথাখিনি আমি সুন্দৰভাৱে বুজি পাওঁ আমি ইয়াৰ পৰা কৈছোঁ তোমালোকে শুনিছা মন দিছানে নাই শব্দবিলাকৰ ওপৰত গুৰুত্ব দিছানে নাই আমি সেই কথা হয়তো বুজিব নোৱাৰিম কিন্তু আমি তোমালোকৰ মাজলৈ মই যাম গীত গাম কবিতা আবৃত্তি কৰিম আৰু আমাৰ যদি কোনোবা গীত গোৱা ছোৱালী আছে তেওঁলোকে তাতে গীতৰ কলি গাব লাগিব আৰু কোনোবা যদি ছোৱালীয়ে বোলে মই আবৃত্তি কৰোঁ তেওঁলোকে তাৰ পৰা আবৃত্তি কৰিব লাগিব এতিয়ালৈ মই ভাষণ আৰম্ভ নকৰোঁ যিমানেই যায় কাক চাপিতাৰ সিমানেই আঁতৰি যায় মৰতৰ চগা উৰা মাৰি যায় ধৰো ধৰো কৰি বিচাৰি ধৰণীৰ সেই চাহ পোহৰৰ সপোন মাধুৰী চাই মৰতৰ জীৱ হাবাথুৰি খাই পাত ফুৰিবাই যায় কত বলিয়াই অনাই বনাই সপোন দেখাৰ বাতৰি জনাই ফাগুন দিনত লিহিৰি মনত মিলন ৰাগিনী গাই কত বলিয়াই অনাই বনাই সপোন দেখাৰ বাতৰি জনাই সপোন দেখিছিল
সবৰে দুচকুত সপোন আছেনে? এই মহাজীৱনটো বুটলি ল'বলৈ হ'লে জীৱনৰ বাটটোত কত ঘাত, কত প্ৰতিঘাত, কত আঘাত, কত সংঘাত পাব লাগিব। সেই আঘাত, সংঘাত, প্ৰতিঘাতৰ প্ৰতি মুহূৰ্তত প্ৰস্তুত থাকিব লাগিব। মই হেৰা ৰঙে সেই আঘাত প্ৰতিঘাত আকোৱালি লৈ আগবাঢ়ি যাব লাগিব। মোক যদি কোনোবা আঘাতে পিন্ধিছে, মই যদি হেৰাই যাব বিচাৰিছো, কালিলৈ নদীত উটি জাঁজীৰ নিচিনাকৈ মই উঠি গুচি যাম। মই জীৱন কেতিয়াও সফল কৰিব নোৱাৰিম। পাৰিমনে বাৰু? পাৰিম জানো? আমি জীৱন সফল কৰিবলৈ আহিছো। মোৰ চকুত সপোন আছে। এই যে আমাৰ চকুত পলক মাৰিছো, ঝলক ঝলক, এইটো আমাৰ নৃত্যত সিংহ ঝলক বুলি কয়, হয়নে নকব? এই সিংহ ঝলকত আমাৰ আশাবোৰ দৌৰি ফুৰিছে আৰু সেই আশাবোৰ আমি ধৰিবলৈ গীতকৰ পমখিনি নৈতিকতাৰে যুঁজ কৰি আমি অবিৰত যাত্ৰাৰে আগবাঢ়ি যাব লাগিব। তাত মই আঘাত পালো বুলি যদি পিছুৱাই গুচি যাওঁ, মোৰ জীৱনটো কেতিয়াও সম্ভৱ নহয়। এইগৰাকী ছাত্ৰ বা ছাত্ৰীক মই ক'ব বিচাৰিছো, তোমাৰ শক্তিৰ সমুদ যিমান সামৰ্থ্য আছে, যিমান শক্তি আছে, চেণ্ট্ৰেলাইজ যদি কৰিব পৰা পঢ়াৰ কিতাপত, কেন্দ্ৰীভূত যদি কৰিব পৰা পঢ়াৰ কিতাপত, তেতিয়াহ'লে তুমি পিছ পৰি যোৱা কোনো কথা থাকিব নোৱাৰে। কিন্তু আমাৰ শক্তিবিলাক আমি পঢ়াৰ কিতাপত কেন্দ্ৰীভূত কৰিছোনে? আমাৰ মানসিক চেতনা, মন মগজু আমি কিতাপখনৰ ওপৰত আমি কেন্দ্ৰীভূত কৰি আগবাঢ়ি যাব পাৰিছোনে? যদি পৰা নাই, আজি আমাৰ ৰিজাল্টটো পিছুৱাই গৈছে। কিন্তু এইটো নহয়, মোৰ জীৱনটো পিছুৱাই গৈছে। মই আগুৱাই যাম। কেনেকৈ যাম? মই নিশ্চিতভাৱে মোৰ মানসিক চেতনা আৰু চৈতন্য শক্তিক জাগ্ৰত কৰি আগবাঢ়ি যাম। মই পঢ়িম, মই সপোন দেখিম, মই সেই সপোন সফল কৰিবৰ কাৰণে আগুৱাই যাম। আৰু সেই যাবৰ কাৰণে মোৰ অভাৱ, মোৰ অভিযোগ, সেইকাৰণে সম্পূৰ্ণ থেংক ইউ ফৰ ইউৰ ৰিজাল্ট। গড ব্লেছ ইউ। ভয় কৰিব নালাগে, একদম গৌৰৱ হবে। তুমি ঘৰত দেউতাকৰ লগত যেনেকৈ কথা পাতা, এতিয়া তুমি মোৰ লগত সেই কথাখিনি শ্বেয়াৰ কৰা, ঠিক আছে? আমি তোমাৰ এটা সুন্দৰ ভৱিষ্যত আছে বুলি গম পাইছোঁ। কিমান পাৰ্চেণ্টেজ? 83। আমাৰ ৰাইজসকলো চিনি পাইছেনে? এইখিনিতে জোনাই জিলা শাখাৰ ভিতৰত 83% প্ৰায় হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে। আমি আশা কৰিম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত আমি যিখিনি ল'ৰা ছোৱালী শীৰ্ষত পাওঁ, পিছত যদি আমি ডিগ্ৰী লেভেল, মাষ্টাৰ ডিগ্ৰী লেভেল, APSC, UPSC, ACS এই এক্সামবিলাকত আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ নামটো নাপাওঁ। তোমাৰ নামটো পাম বুলি তুমি বিশ্বাস কেনে? তোমাৰ এটা সপোন আছে, তোমাৰ সপোন কবি IS। আপুনি গম পাইছে এটা 7 তাৰিখ জোনাই জিলা শাখাৰ এজনী ছোৱালী আজি আমাক উচ্চ শিৰে কৈছে, তেওঁ IS এক্সাম মানে DC IS এক্সাম এপ্লাই কৰিম বুলি কৈছে। IS এক্সাম এপ্লাই কৰিবৰ কাৰণে তাৰ প্ৰিলিমিনাৰী যিখিনি নলেজ লাগে, যিটো IS এক্সাম বা যিটো UPSC এক্সাম, এই এক্সামবিলাকত তুমি থৰলি নলেজখিনি এতিয়াৰ পৰা আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। IS এক্সাম কণ্টিনিউছলি 1 month কণ্টিনিউৱাছ হয়। তুমি পিছদিনাখন পৰীক্ষা দিবলৈ যাবা, আগদিনাখনৰ পৰীক্ষাৰ ৰিজাল্ট দিব, পিছদিনাখন আবেলি, ৰাতিপুৱা আৰু পিছদিনাখন আবেলি তুমি পৰীক্ষা হলত সোমাব লাগিব। তুমি গম নোপোৱা তুমি পাছ কৰিছা নে ফেইল কৰিছা। তোমাৰ ৰিজাল্ট যদি কেনেবাকৈ ভাল হৈছে, তেতিয়া তুমি ইন হ'বা। তোমাৰ আগদিনাখন ৰিজাল্ট যদি বেয়া হৈছে, তেতিয়াহ'লে তুমি আউট হ'বা। তাৰ কাৰণে তুমি সাজু হ'ব পাৰিছা? তুমি বাহিৰা কিতাপ জাৰ্নেলবিলাক ইংলিছ মিডিয়াম আছে নে আছামিজ মিডিয়াম আছে? ইংলিছ মিডিয়াম। তুমি জাৰ্নেলবিলাক ষ্টাডি কৰা আৰম্ভ কৰিছানে? এতিয়া তুমি ইয়াত কি জাৰ্নেল লৈছা? কি জাৰ্নেল লৈছা এতিয়া পঢ়িবলৈ? তুমি যিখিনি মেগাজিন পঢ়িব লাগিব শ্বৰ্ট কুৱেশ্যনৰ কাৰণে, ৱৰ্ড কুৱেশ্যনৰ কাৰণে, তোমাৰ নলেজৰ কাৰণে, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে, এই বস্তুখিনি তুমি এতিয়াৰ পৰা আয়ত্ব কৰাৰ চেষ্টা। তোমাক এটা কথাই কৈছোঁ, তুমি আছাম ট্ৰিবিউনখন দেউতাক ক'বা ৰেগুলাৰলি লৈ দিবৰ কাৰণে।
আসাম ট্ৰিবিউনখন তুমি ৰেগুলাৰলি লৈ এটা পেপাৰ এলবাম বনোৱাৰ এইটো বয়সৰ পৰা চেষ্টা কৰিবা আসাম ট্ৰিবিউনৰ এটা পেপাৰ এলবাম বনাব লাগিব কাৰণ আসাম ট্ৰিবিউনৰ ডাঙৰ ডাঙৰ ৰাইটাৰবিলাকে লিখে আৰু সেই আসাম ট্ৰিবিউনৰ ডাঙৰ ডাঙৰ ৰাইটাৰবিলাকৰ যিখিনি কণ্টেণ্ট তুমি এটা পেপাৰ এলবাম বনাব লাগিব ছাবজেক্ট ৱাইজ ঠিক আছে থেংক ইউ তুমি তোমার সাবজেক্টৰ হাইয়েস্ট পার্সেন্টেজ কোনটো আছে ইংলিশ তোমার আসাম কি আইএস সুন্দর এটা হাততালি এও আমি সমাধান কৰিছে চন্দ্ৰমা ভূঞা বৰ সুন্দৰ পৰিকল্পনা আৰু এই সুন্দৰ পৰিকল্পনা তেওঁ আগবাঢ়ি যাব তুমি তাৰ কাৰণে যিখিনি চিভিক নলেজ লাগে সেইখিনি কাৰণে তুমি নেক্সট ৰেকৰ্ড এডমিশন লৈছা এই কলেজতে এডমিশন লৈছা এই কলেজতে এডমিশন লৈ তুমি ইংলিশত হাইয়েস্ট পার্সেন্টেজ আছে মেজৰ কি হ'ব তুমি মেজৰ কি হ'ব আইএস এক্সাম দিলে তুমি ইংলিশ মেজৰ তুমি তোমাৰ মিডিয়াম কি হ'ব মিডিয়ামটো ইংলিশ গতিকে ইংলিশত তুমি তোমাৰ যিখিনি পাৱাৰ to power kini English use korbo hale to Cambridge Oxford ebrani mane dictionary pura tumi words stop koribo lagibo thik ase thank you metricor chitte bibhagar pass kora chale jodi saw lora to ba sob jodi kon asile manav jodi doctor tomar manav jodi doctor hale তুমি ভাগে পড়িছা নেকি তুমি ভবা মতে ৰিজাল্টটো নহল নেকি হৈছে তুমি নিজে নিজক প্ৰশ্ন কৰিছানে আত্মবিশ্লেষণ কৰি চাইছানে যে মই এই ৰিজাল্ট এনেকে বিচাৰিছিলো এনেকুৱা হ'ল কিয় হ'ল হোৱাট ইজ দ্য ৰিজন এই কথাখিনি ভাবিছানে উত্তৰ বিচাৰি পাইছা অলপ নিজৰে ভুল আছিলে অলপ যিমান এক্সপেক্ট কৰিছোঁ সিমান নহ'ল এক্সপেক্ট কৰাখিনি নহ'ল ন তাৰ মাজত কিবা এটা ডিমেৰিটছ ৰৈ গৈছে তুমি ভবাতকৈ ৰিজাল্টটো নহ'ল গতিকে ভবাতকৈ নহ'ল মানে তাত কিবা এটা অসুবিধা থাকি গ'ল সেই অসুবিধাটো বুজি পাইছে নে ঠিক আছে বহুত ধন্যবাদ আৰু ভাল কৰি যাবা আৰু ভাল কৰি আগলৈ যোৱাৰ চেষ্টা কৰিবা হেৰাই নাযাবা হেৰাই যাব নালাগে আগলৈ যোৱা তোমাৰ দৌৰটো আৰম্ভ হৈছে আৰু দৌৰিবলৈ আৰম্ভ কৰা ধন্যবাদ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বিভাগত পাছ কৰা কোন আছে ল'ৰা ছোৱালী তৰালী নাথ কোন আছে বচোন মাস্কখন খোলাই তুমি ভবা মতে ৰিজাল্টটো নহ'ল হয়নে কমিলে কিহত কমিলে কি ছাবজেক্টত কমিলে ছ'চিয়লজিত কমিলে কিয় কমিলে মানে অবজেক্টিভ টাইপ কুৱেশ্যন আছিলে ন তাত হয় নহয় তোমাৰ কিছু ডিচিশ্যন ভুল হৈ গৈছে আচ্ছা গতিকে এতিয়া তুমি কাৰেকশ্যন কৰিবৰ কাৰণে তুমি আগবাঢ়ি যাবৰ কাৰণে তুমি কিবা প্ৰচেষ্টা হাতত লৈছা তুমি ৰাইজকে চাই কৰা মোলৈ ক'ব নালাগে ৰাইজকে চাই কৰা তুমি নিজক বিশ্লেষণ কৰি পাইছানে নাই পাইছা ন আৰু ভৱিষ্যতে সেইখিনি কাৰেকশ্যন হ'ব তুমি ৰাইজলৈ চাই কোৱা এওঁ কাৰেকশ্যন কৰি আগবাঢ়ি যাম বুলি কৈছে এটা হাত চাপৰি দিয়ক ৰাইজে আমি ভাল পাইছোঁ আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আগবাঢ়ি যোৱা আমি ইণ্টাৰেকশ্যনটো বেছি সময় ল'লে আমাৰ সময়টো অলপ গণ্ডগোল হৈ যাব কোনোবা গান গছ চলি আছে নেকি অথনি বৰগীত গছ ছোৱালীজনী ক'ত আছে
গীত পৰিৱেশন কৰিবলৈ লৈছোঁ নিচলা ধৰণী পুঙাই থকা অতি মোহনীয়া ধৰণী পুঙাই থকা অতি মোহনীয়া নিচলাই ৰে খোপাক পহুন হাতত যে টুকাৰ ভুল খোপাক পহুন হাতত যে টুকাৰ ভুল কিহৰ ভুল হজুৱা বুলোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা নিচলাই ৰে আমি খাতি অসমীয়া অসমীয়াইৰে আমি ছোৱালী ধুনীয়া অসমীয়াইৰে আমি ছোৱালী ধুনীয়া ধৰণী পুৱাই থকা অতি মোহনীয়া ধৰণী পুৱাই থকা অতি মোহনীয়া নিচলাইৰে সুন্দৰ তুমি ৰেৱাজ কৰা ৰাতিপুৱা ৰেৱাজ কৰিবা তুমি জানানে জুবিন গাৰ্গে ৰেৱাজ কৰিছিল জুবিন গাৰ্গে ডিঙিত তিতা গামোচালৈ ৰেৱাজ কৰিছিল কাৰণে তেওঁ যেতিয়া ৰেকৰ্ডিং কৰিবলৈ সোমাই ষ্টুডিঅ'ত যেতিয়া ৰেকৰ্ডিং কৰিবলৈ সোমাই তেওঁ কোনোদিন ভইচ ভাগি নাযায় ৰেৱাজ কণ্টিনিউ কৰিবা তোমাৰ গীতত এটা ভৱিষ্যত আছে অথনি তুমি এটা দুৰ্নীতি খাইছা নাকটো খোজাই দিছিলা হয়নে এটা দিনে এটা লয় তোমাৰ মাৰে খাইছে কিয় খাইছে মই সন্মুখত বহি চাই আছো তুমি নাকটো খোজাই দিলে তোমাৰ লয়টো কাটি গৈছে কাইলৈ যদি কম্পিটিশ্যনত মই মাৰ্ক দিবলগীয়া হেঁতেন তোমাৰ নম্বৰটো কাটি দিলোঁ এইবোৰ কেতিয়াও নকৰিবা কম্পিটিশ্যন গীত গোৱা মুহূৰ্ত পঢ়া মুহূৰ্ত সচেতন সচেষ্টা এভৰি মুহূৰ্তত এলাৰ্ট হৈ থকা এগৰাকী যোগ্য ছাত্ৰীৰ দায়িত্বৰ কৰ্তব্য আপোনালোকৰ মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে সন্ধিয়া আপোনাৰ ল'ৰাটো ঘৰলৈ কেইটা বজাত সোমায় কোনে ক'ব সময়মতে পাই কেতিয়াবা দেৰি গ'লে আপুনি খবৰ ল'লে অলপ দেৰি হ'লে ফোন কৰোঁ তাক কি হ'লেও ফোন কৰি খবৰটো দিয়ে আমুক মই টকা আমুক অকণমান দেৰি হ'ব খবৰটো আমি ভাল হৈছে চলি আছে কিবা কয়নে ছোৱালীজনী যদি দেৰি কৰে বা কেতিয়াবা যায় বা ফোন খুব মোবাইল টিপি আছে কেতিয়াবা কয়নে না মোবাইলটো খুব চাই নেকি অলপ চাই ন বেছি সময় চাই নেকি বেছি চাবলৈ নিদিয়ে মোবাইলটো ল'লে খং নকৰেনে হয় নেকি ঠিক আছে এতিয়াতো ছোৱালীজনীয়ে মোবাইলটো চাই বেছি সময় নাচায়